সংসদত আলোচনা হ'ব, সকলোৱে নিজৰ নিজৰ কথা ক'ব পাৰিব। কিন্তু বাৰে বাৰে ইলেকশ্যন হৈ থাকিল, ৰাজ্যত মডেল কোড অফ কণ্ডাক্ট আহে, এবছৰ উন্নয়নৰ কাম বন্ধ হৈ যায়, আৰু বাৰে বাৰে একেটা বেলট কাকততে অসমৰ দৰে ৰাজ্যই দুবাৰ ইলেকশ্যন পতাৰ বাবে 1000, 2000 কোটি খৰচ কৰিব লাগে। এইটোতো দুখীয়া মানুহৰ টকাই যায়। সেইকাৰণে সকলোৰে বাবে ভাল যদি এটা সময়তে একেলগে ইলেকশ্যন হয়, টকা পইচাৰ খৰচ কমিব, কেম্পেইন একেলগে হ'ব, পলিটিকেল পাৰ্টিজবিলাকৰ খৰচ কম হ'ব, আৰু পলিটিকেল পাৰ্টিয়েও খৰচ ক'ৰ পৰা লয়, আকৌ ৰাইজৰ পৰাই দান বৰঙণি লয়। গতিকে মোৰ মতেদি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত যেতিয়া সংসদত চৰ্চা হ'ব, সকলো মানুহে বুজি পাব যে ইয়াৰ ফলত ৰাইজ বহু উপকৃত হ'ব। আৰু আমাৰ দেশত আগতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিলে, লাহে লাহে ৰাষ্ট্ৰপতিৰ শাসন বা বিধানসভা ভাঙিহে এইটো পৰিৱেশ হ'ল। নহ'লে আমাৰ স্বাধীনতাৰ দুখ মোকালিতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিল, কোনেও কল্পনাও কৰা নাছিল যে এনেকৈ ভাঙি হৈ যাব। যেতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ শাসন দি ৰাজ্য বিধানসভাবিলাক ভাঙিব আৰম্ভ কৰিলে, তেতিয়াহে এই পৰিৱেশটো আৰম্ভ হ'ল। আগতে পৰিৱেশটো নাছিলেই দেশত। কৰিছিলোঁ এটা হৈছিল চৰকাৰী অফিচবিলাকত আমি স্মাৰ্ট মিটাৰ লগাইছিলোঁ, নাম্বাৰ 1। এতিয়া আমাৰ চৰকাৰী অফিচত মেনুৱেল মিটাৰ নাই, স্মাৰ্ট মিটাৰ আমি লগাওঁ। তাৰপিছত যেতিয়া অফিচ বন্ধ হয়, তাত স্মাৰ্ট মিটাৰটোতে এনেকুৱা প্ৰগ্ৰেমিং কৰি থোৱা যায় যে 6টা বজাত লাইট নিজে নুমাই। মেনুৱেলততো আমি প্ৰগ্ৰেমিং কৰিব নোৱাৰোঁ, কিন্তু যেনেকৈ ইলেক্ট্ৰিচিটি বোৰ্ডে ষ্ট্ৰীট লাইট দিলে ৰাতিপুৱা বন্ধ হৈ যায়, তেনেকৈ এতিয়া স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰা আছে যে ইয়াক আমি 6টা বজাত বন্ধ কৰি দিব পাৰোঁ বা 7টা বজাত আমি বন্ধ কৰি দিব পাৰোঁ। চ' প্ৰত্যেকটো যিমান অসমত স্কুল আছে, এতিয়া চব স্কুলত 4টা বজাত ইলেক্ট্ৰিচিটি নিজে বন্ধ হৈ যায়। তৃতীয়তে, মন্ত্ৰী আৰু বিষয়াসকলে নিজৰ ইলেক্ট্ৰিচিটি বিল নিজে দিয়ে। মই 60,000 টকা ইলেক্ট্ৰিচিটি বিল এতিয়া মই নিজে দিওঁ। এই গোটেইবিলাক কাৰণত যোৱা 9 মাহত আমি 33 কোটি টকা আমি চৰকাৰৰ বচাইছোঁ। আৰু জনতা ভৱনত বা সচিবালয়ত ছ'লাৰ লাইট লগোৱাৰ কাৰণে 80 লাখ টকা বেলেগকৈ ইলেক্ট্ৰিচিটিৰ বিল কমিছে। অৰ্থাৎ আমি বহুতবিলাক ইলেক্ট্ৰিচিটিৰ লগত জড়িত টকা আমি ৰাজ্যত ছেভিংছ কৰিব পাৰিছোঁ। 9 মাহত আমি 220 কোটি টকা ইলেক্ট্ৰিচিটি বৰ্ডক দিছিলোঁ। এইবাৰ আমি 178 কোটি টকা নে কিমান, প্ৰায় 33 কোটি টকা আমি কম দিছোঁ।